আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰ হৈছে টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কেনেকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী আমাৰ টিউটৰ কৰি আমাৰ সেই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব যাতে নেকি অসমৰ বৰমূৰীয়াসকলে গম পায় আৰু অসমৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ বিষয়ে অন্তত তেখেতসকলে কিঞ্চিত পৰিমাণ হ'লেও ভাবিবলৈ বাধ্য হয় সেয়ে আপোনালোকে আমাৰ ভিডিঅ'বিলাক যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু তলত আপোনালোকৰ সমস্যাবিলাক কমেণ্ট কৰিব আমাৰ সকলোৱে টিউটৰ ছাৰ বাইদেউসকলৰ একো এইবোৰী সমস্যাৰে জড়িত সেই সকলো সমস্যাবিলাক হয়তো অসমৰ জনসাধাৰণে অলৰেডি গম পাইছে আৰু সেয়া মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়েও গম পায় তেখেতসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্বত তেখেতসকলক লগ কৰিবলৈ চেষ্টা কৰি অহা হৈছিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰী সেই 5 বছৰ কাৰ্যকালত তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক অফিচিয়েলি কোনো লগ নিদিলে বা টিউটৰ ছাৰ বাইদেউসকলৰ লগত আলোচনাত মিলিত হ'বলৈ সময় নহ'ল আৰু ইয়াৰ পৰিৱৰ্তে মাননীয় শিক্ষামন্ত্ৰীৰ লগত সেই 5 বছৰত হয়তো বহুবাৰ তেখেতৰ লগত আলোচনাত মিলিত হৈছিলে আৰু সেই ধৰণে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে যিমানবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰিলে সকলোবিলাক মিছাত পৰিণত হ'ল কোনো এটা প্ৰতিশ্ৰুতি তেখেতসকলে ৰক্ষা কৰিব নোৱাৰিলে আৰু টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে তেখেতসকলৰ লগত আলোচনাত মিলিত হৈছিলে নিশ্চয় আপোনালোকে আমাৰ সেই ভিডিঅ'ত দেখি আছে আমাৰ শিক্ষামন্ত্ৰীৰ লগত আমাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দৰ যিসকল টিউটৰ গুৰু আছে তেখেতসকলৰ এটা গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ এটা সেয়া প্ৰতিচ্ছবি আৰু নিশ্চয় আপোনালোকে দেখিছে আৰু এই ধৰণে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে শিক্ষামন্ত্ৰীৰ লগত যেতিয়াই আলোচনা হয় তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলক পজিটিভলি কিছু কথা আলোচনাত মেনশ্যন কৰি আৰু টিউটৰ ছাৰ বাইদেউসকলৰ মনবিলাক তেখেতসকলে ভাল কৰাই ৰাখিছিলে বুলি এতিয়া ভাবিবলৈ বাধ্য হৈছে টিউটৰ ছাৰ বাইদেউসকলে কাৰণ ইমান বছৰ তেখেতসকলে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে যদি কাম কৰা হ'লে টিউটৰ সমস্যাখিনি হয়তো অসম চৰকাৰৰ পৰা আজি নাইকিয়া হ'লেহেঁতেন বা অসমৰ সেই জনসাধাৰণৰ যি ধৰণে টিউটৰৰ প্ৰাধিকৰণ কৰি তেখেতসকলে সমস্যা সৃষ্টি কৰি ঠেলি দিছিলে সেই সমস্যা নাইকিয়া হৈ গ'লহেঁতেন কিন্তু সেয়া মাননীয় শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে কাৰণ তেখেতৰ ওপৰতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী আছে আৰু সেইবাবে তেখেতে হয়তো নিজাববীয়াকৈ সেইখিনি কাম কৰিব নোৱাৰিলে কাৰণ বিভিন্ন সময়ত বিভিন্ন ধৰণে টিউটৰ ছাৰ বাইদেউসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে DLED থাকিলেই টিউটৰ ছাৰ বাইদেউসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা হ'ব আৰু তেখেতসকলৰ দৰমহা নিশ্চয়কৈ আপোনাৰ 25 পৰা 30,000 ওপৰত বৃদ্ধি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে কিন্তু সেই সকলোবিলাক মিছাত পৰিণত হ'ল কাৰণ শেষৰটো সময়ত তেখেতসকলে সেইখিনি মিছাত পৰিণত কৰাৰ কথা আমাৰ টিউটৰ ছাৰ বাইদেউসকলক গম পাবলৈ দিলে কিন্তু 4 বছৰ হয়তো 7 মাহ তেখেতসকলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক মিছা প্ৰতিশ্ৰুতিয়ে প্ৰদান কৰি আহিছিলে কিন্তু শেষৰটো যিখিনি কেইদিনমান বা কেইমাহমান বাকী আছে সেই বাকী থকা টাইমখনত সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যে সমাধান হ'ব সেইখিনি কথা স্পষ্ট মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে হয়তো জানিবলৈ দিলে আৰু ইয়াৰ পাছতে টিউটৰ ছাৰ বাইদেউসকলৰ মনবিলাক ভাঙি পৰিল টিউটৰ ছাৰ বাইদেউসকলে সেই সময়ত কি কৰোঁ কি নকৰোঁ সেয়া তেখেতসকলৰ মাজত বিভ্ৰান্তিৰে সৃষ্টি হ'ল বা টিউটৰ ছাৰ বাইদেউসকলৰ মাজতেই হয়তো বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হ'ল কিন্তু ইয়াৰ সকলোবিলাক হয়তো জগৰীয়া বুলি ক'ব লাগিব শিক্ষামন্ত্ৰীগৰাকীয়ে কাৰণ শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে সেইমতে কেন্দ্ৰীয় নেতৃত্ববৃন্দক কামখিনি কৰি নিদিলে আৰু ইয়াৰ ওপৰত আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গৰ ওপৰত সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ হয়তো সন্দেহ উপজিব আৰম্ভ কৰিলে কাৰণ আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই যি ধৰণে আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক সান্তনা দিছিলে সেইমতে তেখেতসকলে শান্তভাৱে আছিলে বা টিউটৰ সমস্যাখিনি সমাধানৰ এটা পথ আমাৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দই নিশ্চয়কৈ উলিয়াব বুলি আশা কৰিছিলে কিন্তু সেই সকলোবিলাক হয়তো জগৰীয়া কেন্দ্ৰীয় নেতৃত্ববৃন্দক আমি দুখ দিলে নিশ্চয়কৈ নহ'ব সেয়া হয়তো অসম চৰকাৰ অসমৰ শিক্ষা বিভাগৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতেই হয়তো কেন্দ্ৰীয় নেতৃত্ববৰ্গই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলক জানিব দিছিলে আৰু সেয়া নিশ্চয়কৈ আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়েও জানিব লাগে যে টিউটৰ ছাৰ বাইদেউসকলৰ কেৱল হাজাৰ হাজাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাই তাত জড়িত নহয় সেই টিউটৰ ছাৰ বাইদেউসকলৰ হাজাৰ হাজাৰ টিউটৰৰ যিখিনি সমস্যা ইয়াৰ লগত তেখেতসকলৰ সকলো পৰিয়ালৰ সমস্যা আহি পৰে
কাৰণ সেয়ে তেখেতসকলে হয়তো ক'ব গ'লে লাখৰ ওপৰত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ঠেলি দি ৰাখিছে আৰু আমাৰ হাজাৰ হাজাৰ টিউটৰৰ ওপৰত যদি আমাৰ ফেমিলি যদি আহি পৰে তেনেহ'লে নিশ্চয়কৈ লাখৰ ওপৰত সেই টিউটৰ ছাৰ বাইদেউসকলৰ পৰিয়াল গুচি যাব আৰু সেই লাখ মানুহক আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বঞ্চিত কৰি টিউটৰ সজাই ৰাখি তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যত কোনো সুনিশ্চিত কৰিব নোৱাৰিলে কিন্তু মাননীয় মুখ্যমন্ত্ৰী নিযুক্তিৰ সময়ত কৈছিলে এইসকল টিউটৰ ছাৰ বাইদেউসকলক এমাহ চাকৰি কৰিলেও বা তেখেতসকলক হয়তো এবছৰ বা দুমাহ চাকৰি কৰাৰ পাছত পৰ্টেল এটা খুলি দিম তাৰ পাছত তেখেতসকলে শিক্ষকসকলে আপগ্ৰেড কৰা হ'ব আৰু এমাহ বা দুমাহ চাকৰি কৰি অৱসৰ গ্ৰহণ কৰিলেও 10 লাখ টকাকৈ গ্ৰেজুৱেটি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু সেই সকলোবিলাক হয়তো মুখৰ ভিতৰতে সেই প্ৰতিশ্ৰুতিখিনি সীমাবদ্ধ হৈ ৰল আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়া ভাবিবলৈ বাধ্য হৈছে সেইখন চৰকাৰে টিউটৰ সমস্যাখিনি সমাধান কৰিব নে নকৰিব যদিহে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সঁচাকৈও টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি যদি সমাধান কৰিব বিচাৰে তেনেহ'লে তেখেতসকলৰ শেষৰটো যিখিনি কাৰ্যকালৰ ফেব্ৰুৱাৰী মাহৰ 16 ফেব্ৰুৱাৰীৰ পৰা যিখিনি বাজেট অধিৱেশন হ'ব সেই অধিৱেশনত টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সম্পূৰ্ণভাৱে সমাধান কৰি যাওক বুলি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এতিয়াও আশা কৰি আছে বা তেখেতসকলক অনুৰোধ জনাই আহিছে মাননীয় মুখ্যমন্ত্ৰীক বিভিন্ন সময়ত বিভিন্ন সভা বা মিটিঙত তেখেতসকলক লগ কৰি দুই এষাৰ ক'ব পাৰিছে কিন্তু তেখেতসকলে অফিচিয়েলি কিন্তু এই 5 বছৰ শাসনকালত মাননীয় মুখ্যমন্ত্ৰীয়ে টিউটৰ সন্তাৰ বিষয়ববীয়াসকলক লগ নিদিলে কিন্তু নিশ্চয়কৈ আপোনালোকে জ্ঞাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ দায়িত্ব অসমৰ প্ৰতিটো বিভাগৰ প্ৰতিটো আপোনাৰ সন্তাৰ লগত আলোচনাত মিলিত হৈ এই সমস্যাবিলাক সমাধান কৰাৰ এটা বিভাগলৈ নিৰ্দেশ দিয়া তেখেতসকলৰ দায়িত্ব আছিলে কিন্তু টিউটৰ সমস্যা একেবাৰে তেখেতসকলে সেই 5 বছৰত পেলাই থলে বুলি ক'ব লাগিব টিউটৰ সমস্যা কোনো সমাধান কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে আৰু যদিহে 2017-18 চনৰ মতে টিউটৰ সমস্যাখিনি সমাধান কৰাত ক'ৰবাত অসুবিধা আছে তেনেহ'লে সেইখন আইন নিশ্চয়কৈ অসম চৰকাৰে সংশোধনী কৰিব পাৰিলেহেঁতেন সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী তেখেতসকলৰ শ্বহীদ বা তেখেতসকলৰ উত্থাপনতহে সেইখিনি হয়তো আইন বনিছে আৰু সেইখন আইন নিশ্চয়কৈ মানৱ জাতিক উদ্ধাৰৰ বাবে সেইখন আইন হ'ব লাগিছিলে কিন্তু সেইখন আইন মানৱ জাতিক মৃত্যু মুখলৈ ঠেলি দিয়া এটা আইন বনাই আমাৰ সেই যিসকল বেঞ্চাৰ শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰী আছিলে তেখেতসকলৰ জীৱনটো লগত লৈ তেখেতসকলৰ পৰিয়ালকো তিলকৈ মৃত্যু মুখলৈ ঠেলি দিছিলে সেইসকল যিসকল কৰ্মচাৰীয়ে তেখেতসকলে আপোনাৰ দায়িত্ব সহকাৰে কামবিলাক পালন কৰি গৈ আছিলে বা তেখেতসকলে কৰ্মসংস্থাপন পাম বুলি তেখেতসকলে যিধৰণে সেইখিনি নিষ্ঠাৰে কাম কৰি গৈছিলে সেইসকলৰ জীৱনটো বাদেই দিলো তেখেতসকলৰ পৰিয়াল তেখেতসকলৰ ল'ৰা ছোৱালী আদি সকলোকে হয়তো তিলকৈ মৃত্যু মুখলৈকে ঠেলি দিলে সেইখন চৰকাৰে কিন্তু ইয়াৰ অভিশাপ নিশ্চয়কৈ সেইখন চৰকাৰৰ ওপৰত এদিন নহলে এদিন পৰিবই বুলি হয়তো আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক যাতে নেকি সেইখিনি সুযোগ আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকক ক'ব নাপায় আৰু এই আগতেই যেন সেই সমস্যাখিনি আপোনালোকে সমাধান কৰক আৰু তেখেতসকলৰ যিখিনি দাবীসমূহ তেখেতসকলে দাবী উত্থাপন কৰিছে সমকামৰ সমদৰমহা প্ৰদান কৰিব লাগে সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব লাগে সেই নীতিত নিশ্চয়কৈ সেইসকল টিউটৰ সমস্যাখিনি সমাধান কৰিব পাৰে কিন্তু অসম চৰকাৰে তেখেতসকলক অসমৰ যিখিনি চৰকাৰী বিভাগৰ যিখিনি কাম কাজ আছে সেই সকলোবিলাক কাম কাজত তেখেতসকলক শিক্ষক হিচাপে ধৰি তেখেতসকলক সেই কাম কাজত নিয়োজিত কৰে কিন্তু দৰমহা দিয়াৰ নামত তেখেতসকলক বঞ্চিত কৰে সামান্য এটা পাৰিতোষিক প্ৰদান কৰে চেলাৰী চিষ্টেমত নিদি তেখেতসকলক ৱেজেছ দিয়ে কিন্তু কামৰ ক্ষেত্ৰত কিন্তু সেই ৱেজেছ পোৱা আমাৰ যিসকল কৰ্মচাৰী আছে ঠিক তেনেকৈ যিসকল ৰেগুলাৰ পে স্কেল পে চেলাৰী পোৱা সকলৰ লগতেই সমানে পেৰ মাৰি কাম কৰি যাব লাগে সেইখিনিত কি ধৰণৰ যুক্তি হ'ব পাৰে নিশ্চয়কৈ আপোনালোকে ভাবি চাব পাৰে বা অসমৰ জনসাধাৰণে সেইখিনি জনাটো দৰকাৰ কাৰণ যিহেতু এজন ৰেগুলাৰ পে আৰু গ্ৰেড পে স্কেল পে পোৱা যিসকল কৰ্মচাৰী আছে তেখেতসকলে যি ধৰণে কৰ্মত নিয়োজিত হৈ কাম কৰে যদি তেখেতসকলক সেইমতে যদি দৰমহা প্ৰদান কৰে তেখেতসকলে সেইখিনি কৰিব পাৰে কিন্তু যিসকলে ৱেজেছ সামান্য এটা পাৰিতোষিক পায় তেখেতসকলক আকৌ সেইসকলৰ সমানকৈ কাম কৰিব দিয়াটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী এবাৰ হ'লেও চিন্তা কৰিব লাগে নিশ্চয়কৈ এতিয়া
নিৰ্বাচনৰ সময় আহি আছে আৰু সেই নিৰ্বাচনৰ সময়ত আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলক নিশ্চয়কৈ নিৰ্বাচনৰ কামত এজন শিক্ষক হিচাপে আকৌ তেখেতসকলে সেই কামত নিয়োজিত কৰিব কিন্তু দৰমহা দিয়াৰ নামত সেইসকল শিক্ষকক সামান্য এটা ফাৰটিকি প্ৰদান কৰিব আৰু ৰেগুলাৰ শিক্ষকক যিদৰে আমাৰ ইলেকশ্যন ডিউটি পালন কৰিবলৈ প্ৰদান কৰিব ঠিক তেনেকৈ আকৌ সেই টিউটৰ ছাৰ বাইদেউসকলকো ইলেকশ্যন ডিউটি পালন কৰিবলৈ সুবিধা প্ৰদান কৰিব কিন্তু সেইসকল টিউটৰ ছাৰ বাইদেউসকলে সামান্য এটা মজুৰি পায় আৰু আপোনাৰ ৰেগুলাৰ পে স্কেল লগত সেই ধৰণৰ কাম নিশ্চয়কৈ তেখেতসকলে কৰিব নিবিচাৰে কাৰণ তেখেতসকলে সদায় দাবী উত্থাপন কৰি আহিছে যে সমকামৰ সমমৰ্যাদা দিয়াৰ পাছতহে সেইখিনি কাম তেখেতসকলে কৰিব যদি চৰকাৰে দিছে নিশ্চয়কৈ কৰিব কিন্তু চৰকাৰে ইয়াক দিছে যদিও তেখেতসকলৰ সমস্যাখিনি কিয় সমাধান কৰিব নোৱাৰে যদিহে সমস্যা সমাধান নকৰে তেনেহলে তেখেতসকলেও এতিয়া ক'বলৈ বাধ্য হৈছে তেখেতসকলকো চৰকাৰী কামৰ পৰা হয়তো তেখেতসকলক আপোনাৰ বাহিৰত ৰাখিব লাগে তেখেতসকলক স্কুলৰ কামত যদি নিয়োজিত কৰিছে তেনেহলে স্কুলৰ কামত তেখেতসকলক কামখিনি কৰিব দিয়ক কাৰণ তেখেতসকলক সামান্য এটা ফাৰটিকি পাই তেখেতসকলে সেইখিনি কাম কৰি আছে আৰু ৰেগুলাৰ শিক্ষকে যি ধৰণে কৰ্মত নিয়োজিত কৰে ঠিক তেনেকৈ তেখেতসকলকো যদি কৰ্মত নিয়োজিত কৰিছে তেনেহলে অসম চৰকাৰে কিয় তেখেতসকলক এই টিউটৰ শব্দটো উঠাই দিব পৰা নাই বা তেখেতসকলক কিয় আপোনাৰ সমকামৰ সমদৰমহা সমকামৰ সমমৰ্যাদা প্ৰদান কৰিব পৰা নাই সেয়ে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়াসকললৈ গুৰুত্বপূৰ্ণভাৱে প্ৰশ্ন উত্থাপন কৰিছে আৰু সেয়ে তেখেতসকলে দাবী উত্থাপন কৰিছে যে চৰকাৰী সকলো কামত যদি তেখেতসকলক শিক্ষকৰ সমানে যদি কৰ্মত নিয়োজিত কৰিব পাৰে তেনেহলে তেখেতসকলক দৰমহা দিয়াৰ ক্ষেত্ৰত বা সেই টিউটৰ শব্দ দিয়াৰ আৰু টিউটৰৰ শব্দটো উঠাই দিয়াৰ ক্ষেত্ৰত কিয় অসম চৰকাৰে হেমাহি কৰিছে সেয়েহে যদি এই কামত যদি শিক্ষক হিচাপে যদি তেখেতসকলে কাম কৰিব পাৰে তেনেহলে তেখেতসকলক সামান্য এটা ফাৰটিকি প্ৰদান কৰি নাম সলনি কৰি তেখেতসকলক সেই সমূহ সুবিধাৰ পৰা কিয় বঞ্চিত ৰাখিছে সেয়ে এটা ডাঙৰ প্ৰশ্ন আৰু সেয়ে কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গক আমাৰ সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে যে যিহেতু নিৰ্বাচন কেন্দ্ৰিক সময় আহিছে আৰু সেই নিৰ্বাচনত আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলক নিশ্চয়কৈ দায়িত্ব দিব অসম চৰকাৰে আৰু সেই দায়িত্বৰ পৰা যাতে নেকি তেখেতসকলে বাহিৰত থাকিব পাৰে এই কেন্দ্ৰীয় কমিটিক উত্থাপন কৰিবৰ কাৰণে অনুৰোধ জনাইছে আৰু কেন্দ্ৰীয় কমিটিও নিশ্চয়কৈ এইখিনি দাবী উত্থাপন কৰিব লাগে যদিহে অসম চৰকাৰ তেখেতসকলৰ পদবিলাক যদি ৰেগুলাৰাইজ নকৰে বা টিউটৰৰ পৰা টিচাৰ যদি আপগ্ৰেড নকৰে বা তেখেতসকলক সমকামৰ সমমৰ্যাদা সমকামৰ সমদৰমা যদি প্ৰদান নকৰে তেনেহলে তেখেতসকলেও হয়তো কিছুমান চৰকাৰী কামৰ পৰা তেখেতসকলে বাহিৰত থাকিবলৈ তেখেতসকলে বা বাহিৰত ৰাখিবৰ বাবে তেখেতসকলে অনুৰোধ জনাব লাগে সেয়ে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিলৈ অনুৰোধ জনাইছে আৰু কেন্দ্ৰীয় কমিটিয়ে সেইখিনি কথা গুৰুত্ব সহকাৰে ল'ব বুলি আশাবাদী আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আৰু তেখেতসকলে গুৰুত্বপূৰ্ণভাৱে এখন সংবাদ মেল মাতি সেইখিনি অসমৰ জনসাধাৰণৰ অসমৰ হয়তো আপোনাৰ যিসকল উচ্চ পদস্থ বিষয়া আছে আৰু যিসকল আমাৰ বুদ্ধিজীৱী আছে তেখেতসকলে গম পাওক আৰু যিসকল আমাৰ অসমখন চলাই আছে বৰ্তমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেইখিনি গম পাওক যাতে নেকি সেই টিউটৰ ছাৰ বাইদেউসকলে তেখেতসকলক সমকামৰ সমমৰ্যাদা সমকামৰ সমদৰমহা নিদিয়াৰ বাবে তেখেতসকলে চৰকাৰী যিখিনি নীতি নিয়ম মতে যিখিনি আপোনাৰ কাম কৰিব দিছে সেইখিনি কৰাৰ পৰা তেখেতসকলে বাহিৰত ৰাখিব বিচাৰিছে বুলি সেইখিনি অসমৰ যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে তেখেতসকলে সংবাদ মেলত উত্থাপন কৰিবৰ কাৰণে সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে আৰু নিশ্চয়কৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীও নিশ্চয়কৈ সেই টিউটৰৰ সমস্যাখিনি সমাধানৰ এটা পথ উচিত পথ বিচাৰি তেখেতসকলক গ্ৰেড পে স্কেল পে প্ৰদান কৰা এটা সুবিধা প্ৰদান কৰক তেখেতসকলক গ্ৰেজুৱেট হিচাপে প্ৰদান কৰক তেখেতসকলৰ যিখিনি মুখ্যমন্ত্ৰী আৰোগ্য যোজনাৰ যিখিনি আঁচনি আছে সেই আঁচনিবিলাক তেখেতসকলকো দিয়ক বা তেখেতসকলৰ পৰিয়ালৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলক OPS বা NPS বা UPSত তেখেতসকলক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰি আহিছে আৰু সেই দাবীবিলাক যদিহে তেখেতসকলে মানি লয় তেনেহলে নিশ্চয়কৈ আমাৰ সেই সাধাৰণ টিউটৰ ছাৰ বাইদেউসকলে চৰকাৰে যিটো সামগ্ৰী নিয়োজিত কৰে তাতেই হয়তো তেখেতসকলে কোনো বাধা নোহোৱাকৈ কৰিবলৈ তেখেতসকলে আপোনাৰ ৰাজি আছে বা তেখেতসকলে সেইখিনি কৰিবলৈ বাধ্য আৰু সেইবাবে তেখেতসকলে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি চৰকাৰী নীতি নিয়ম মতে এই সকলোবিলাক সা সুবিধা প্ৰদান কৰিলেহে চৰকাৰী সকলো কাম কাজতো তেখেতসকলে হয়তো সহযোগ কৰাৰ তেখেতসকলে মন প্ৰকট কৰিছে আৰু অন্যথা তেখেতসকলে যেন কেন্দ্ৰীয় সমিতিক অনুৰোধ জনাইছে তেখেতসকলে সংবাদ মেল যোগেদি আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই সকলোবিলাক যদি আপোনাৰ প্ৰাপ্যৰ পৰা যদি অসম চৰকাৰে বঞ্চিত ৰাখিছে তেনেহলে তেখেতসকলেও চৰকাৰী যিবিলাক কাম আপোনাৰ উপৰেঞ্চিকৈ কৰিব দিছে সেইখিনিৰ পৰা তেখেতসকলেও বাহিৰত থাকিবৰ কাৰণে অনুৰোধ জনাবৰ
বন্ধৰ কেন্দ্ৰীয় সমিতিক অনুৰোধ কৰিছে আৰু নিশ্চয়কৈ আপোনালোকে হয়তো আমাৰ ভিডিঅ' বিলাকত এখন ফুটেজ হয়তো দেখিবলৈ পাইছে যিটো ফুটেজ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰি আমাৰ দাবীবিলাক অসমৰ জনসাধাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ বুদ্ধিজীৱী অসমৰ দল সংগঠনে যেন টিউটৰ ছাৰ বাইদেউসকলৰ হৈ এষাৰ মাত মাতে মাননীয় মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে যেন সমাধানৰ এটা পথ বিচাৰে সেই ধৰণে প্ৰতিবাদ যেন তেখেতসকলৰ কৰি গৈছিলে আৰু সেই ফুটেজবিলাক নিশ্চয় আপোনালোকে আমাৰ ভিডিঅ' ক্লিপছত দেখিবলৈ পাইছে আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ এঠাই অনুৰোধ কৰিছে যে তেখেতসকলৰ শেষৰটো কাৰ্যকালত সেই ফেব্ৰুৱাৰী মাহৰ শেষৰটো বাজেটত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কিবা নহয় কিবা সমস্যাখিনি সমাধান কৰি যাওক আৰু তেখেতসকলক উদ্ধাৰ কৰি যাবৰ কাৰণে অনুৰোধ জনাইছে সেয়েহে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কৰিব বুলি তেখেতসকলে আশাবাদী আৰু প্ৰতিগৰাকী টিউটৰবোৰ যাতে নেকি আমাৰ এই ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে অন্ততঃ শেষৰটো কাৰ্যকালত আপোনালোকৰ সমস্যাখিনি সমাধানৰ এটা সঠিক এটা গতি বিচাৰি ওলাই সেয়ে কামনা কৰিছো আৰু আজি ভিডিঅ'টি ইমানতে কৰিলো নমস্কাৰ জয় আইকন